নমস্কাৰ, আপোনালোকক এক্সাম ক্ৰেকাৰ্ছলৈ স্বাগতম। আজি মই আপোনালোকৰ মাজলৈ অন্য এখন এছে লৈ আনিছোঁ, যোনখনৰ নাম হৈছে প্ৰিজুডাইজ ইজ দ্য ষ্টাইল অফ ইগন'ৰেঞ্চ। এই এছেখন ইয়াৰ আগৰবাৰ APSC মেইনছত আহিছিলে, গতিকে আপোনালোকৰ বাবেও এই এছেখন ইম্পৰ্টেণ্ট হৈ যায়। এগেইন মই ইয়াত এছেখন গোটেইখন পঢ়ি দিয়াতকৈ কিছুমান আইডিয়া আপোনালোকৰ মাজত শ্বেয়াৰ কৰিব বিচাৰোঁ। যেনে ইয়াত এটা ৱৰ্ড আছে চাওক, প্ৰিজুডাইজ। প্ৰিজুডিচ মানে কি? জুডিচ মানে কি? মানে জুডিচিয়েল ৰায়, বিচাৰ। ঠিক আছে, মই ইয়াত এটা ৱৰ্ড লিখিব বিচাৰোঁ যে বিচাৰ। বিচাৰ, এই বিচাৰটো আপুনি আপোনাৰ মনত কোনোবা এজন ব্যক্তিৰ বিষয়ে বিচাৰটো কেনেদৰে আহিব পাৰে? আপোনাৰ মনত কোনোবা এজন ব্যক্তিৰ বিষয়ে বিচাৰটো কেনেকৈ আহিব পাৰে? ধৰি লওক ইয়াত আপুনি আছে, ঠিক আছে। এই ব্যক্তিজনৰ বিষয়ে বিচাৰটো কেনেকৈ আহিব যে আপোনাক কেনেকৈ শিকোৱা হৈছে, আপোনাৰ পৰা ছ'চিয়েলাইজেশ্যন কেনেকুৱা হৈছে, আপুনি কেনেকুৱা সমাজত বাস কৰিছে, এই গোটেইখিনিয়ে আপোনাৰ এই মানুহজনৰ ওপৰত কি কৰিব? এটা বিচাৰ আনিব। আল্টিমেটলি কথাটো হৈছে যে আপোনাৰ ওচৰত যি নলেজ আছে, সেই নলেজে আপোনাক কি কৰিব? এই মানুহজনৰ প্ৰতি আপোনাৰ যি বিচাৰ আছে সেই বিচাৰটোক প্ৰকাশিত কৰিব। ঠিক আছে, কিন্তু এই বিচাৰটো যদি প্ৰকৃত অৱস্থা নাপায়গৈ, ডেট মিনছ মই কি কৈছোঁ চাওক, যে এই বিচাৰটো যদি প্ৰকৃত বিচাৰ নহয়, আপোনাৰ যদি বিচাৰটো কোনো নলেজৰ ওপৰত নাই, যেনে ধৰক আপুনি আজি কোনোবা এজন কিন্নৰ জাতিৰ মানুহক দেখিলে, তেওঁক দেখিয়ে আপুনি ভাবি ল'লে, মানে চে কৰিলে, মানুহৰ মনত ফিল আহে ন যে তেওঁলোক সমাজৰ বোজা তেনেকুৱা বুলি বহুতে ভাবে। সেইটো আপোনাৰ কাৰণে কি হৈছে? এটা প্ৰিজুডিচ হৈছে, যে আপুনি তেওঁলোকৰ বিষয়ে নজনাকে তেওঁলোকৰ মানে প্ৰতি এটা ভাৱ মনত তুলি লৈছে, তেওঁলোকৰ প্ৰতি এটা বিচাৰ মনত তুলি লৈছে যে তেওঁলোক বেয়া, তেওঁলোক সমাজৰ ক্ষতিকাৰক, তেনেকৈ বুলি আপুনি মনত ভাবি লৈছে। সেইটো কোৱা হয় প্ৰিজুডিচ। আৰু আপুনি তেওঁলোকৰ কথা কিয় তেনেকৈ ভাবিছে? কাৰণ আপুনি কি হৈছে যে তেনেকুৱা এটা অজ্ঞানতাত আছে, আপোনাৰ তাৰ ওপৰত বেছিক নলেজ নাই। সেই গোটেই কথাখিনিকে এই এছেখনত অনা হৈছে, ডেট ইজ প্ৰিজুডাইজ ইজ দ্য ষ্টাইল অফ ইগন'ৰেঞ্চ। প্ৰিজুডাইজ কি হয়? যে ইগন'ৰেঞ্চ, অজ্ঞানতাৰ শিশু বুলি কোৱা হয়। মানে আল্টিমেটলি কথাটো হ'ল যে আপোনাৰ যদি অজ্ঞানতা থাকে, জ্ঞান নাথাকে, সেই অজ্ঞানতাই কি আনিব? আপোনাৰ পূৰ্ব বিচাৰৰ দৰে পৰিস্থিতি আনিব। ইয়াত সেইটোকে কোৱা হৈছে চাওক, যে প্ৰিজুডাইজ কি হয়? এটা প্ৰি কনচিভড অপিনিয়ন হয়। প্ৰি কনচিভড মানে আপুনি এটা অপিনিয়ন আগতীয়াকৈ ভাবি লয় যে এইটোৱে হ'ব। প্ৰি কনচিভড অপিনিয়ন, যোনটো কি হৈছে যে নট বেছড অন ৰিজন, কোনো কাৰণৰ ওপৰত বেছড কৰিব নোৱাৰে বা এক্সুৱেল এক্সপিৰিয়েঞ্চ নহয়। ইজ ডিপলি ৰোটেড ইন ইগন'ৰেঞ্চ, যোনটো মানে কেৱল সোমাই থাকিব অজ্ঞানতাত। অজ্ঞানতা মিনছ জ্ঞান নথকা। আৰু এই অজ্ঞানতা কিয় আহে বা ক'ৰ পৰা আহে? মই ক'লোৱে অলৰেডি যে লেক অফ এডুকেশ্যন, আপোনাৰ শিক্ষা কম, আপোনাৰ ছ'চিয়েলাইজেশ্যন কম, অন্য ডিফাৰেণ্ট কালচাৰৰ লগত আপোনাৰ সানমিহলিতা কম। ঠিক আছে, এনেকুৱাবিলাক কাৰণত কি হয়? আপোনাৰ মনলৈ কিছুমান ইগন'ৰেঞ্চ, অজ্ঞানতা আহে, আৰু সেই অজ্ঞানতাই এই মানুহজনক অন্য মানুহৰ বিচাৰটো এনেদৰে সোমোৱাই দিয়ে যাতে এই মানুহজন বেয়া। ইয়াত কিছুমান আৰম্ভণিটো আপোনালোকে এখন এছে তেনেকৈ কৰিব পাৰে, প্ৰিজুডাইজৰ ডেফিনেশ্যন লিখি মেলি, কিন্তু আমি অলপ ভিতৰলৈ যাওঁ, যে প্ৰিজুডাইজৰ নেচাৰখিনি পঢ়োঁ। দ্য নেচাৰ অফ প্ৰিজুডাইজ। আৰম্ভণি আৰু সামৰণি এই দুটা আপোনালোকে নিজে লিখিবলৈ চেষ্টা কৰিব। ঠিক আছে, মই মাজৰ কথাখিনি কৈ গৈছোঁ, ইয়াত নতুন আইডিয়াও দি যাম চাওক। দ্য নেচাৰ অফ প্ৰিজুডাইজ, প্ৰিজুডাইজৰ নেচাৰবিলাক কেনেকুৱা থাকে? যে প্ৰিজুডাইজ মেনিফেষ্ট ইন ভেৰিয়াছ ফৰ্ম, বেলেগ ফৰ্মত প্ৰিজুডাইজ থাকিব পাৰে, ইনক্লুডিং ৰেচিয়েল, ইথিনিক, মানে আপুনি কোনোবা বৰ্ণক লৈ আপোনাৰ প্ৰিজুডাইজ থাকিব পাৰে, মানে পূৰ্ববিচাৰ থাকিব পাৰে যে যি কলা বৰ্ণৰ মানুহসকল আছে তেওঁলোক বেছি ড্ৰাগছ সেৱন কৰে, তেনেকুৱা এটা আমাৰ মাইণ্ডত থাকে। আফ্ৰিকাৰ যি লোকসকল আছে, আমি তেওঁলোকৰ কথা ভাবোৱেই অলৰেডি, এইখিনি পঢ়িমগৈ আমি অলপ পিছত।
ইথিনিক যেনেকৈ আমি বিভিন্ন নিম্নজাতিৰ মানুহসকলক আমি কি কৰোঁ যে তেওঁলোক আমাৰ ঘৰত সোমালে এতিয়াও কোনো সমাজত ভবা হয়, ঠিক আছে, যে আমুক জাতিৰ মানুহখিনি নিম্ন জাতি, তেওঁলোক আমাৰ ঘৰত সোমাব নোৱাৰিব। ৰিলিজিয়াছ, এটা ধৰ্মই আন এটা মানুহৰ প্ৰতি বেয়াকৈ কয়। জেণ্ডাৰ বেছড, মই অলৰেডি ক'লোৱেই, যিদৰে ট্ৰেন্সজেণ্ডাৰসকলক যিদৰে আমাৰ সমাজত ব্যৱহাৰ কৰে। দিছ প্ৰিজুডাইজ আৰ অফেন লাৰ্ণড বিহেভিয়াৰ্ছ একুৱাৰ থ্ৰু ছ'চিয়েলাইজেশ্যন প্ৰচেছ। কাৰ জৰিয়তে আহিছে বুলি কোৱা হৈছে যে ছ'চিয়েলাইজেশ্যন প্ৰচেছৰ জৰিয়তে। ছ'চিয়েলাইজেশ্যন মানে কি, যে এগৰাকী মাতৃয়ে নিজৰ সন্তানক কেনেকৈ ডাঙৰ দীঘল কৰিছে, সেই সন্তানজনে নিজৰ আশে পাশে পৰিৱেশৰ পৰা কি কি জ্ঞান আহৰণ কৰিছে, বা কেনেকুৱা এটা পৰিৱেশত সেই ল'ৰাটো ডাঙৰ হৈছে, আৰু পৰিৱেশৰ পৰা কি কি ন তত্ত্ব তেওঁ পাবলৈ সক্ষম হৈছে শিশুজনে, তাকে কি বুলি কোৱা হয়, ছ'চিয়েলাইজেশ্যন বুলি কোৱা হ'ব। ত' ইয়াৰ ওপৰত আপোনাৰ এতিয়া প্ৰিজুডাইজ, মানুহৰ মনত প্ৰিজুডাইজ বা পূৰ্বাগ্ৰহ, বা আপুনি যে ধৰক কোনোবা এটা ৰেচ বা আফ্ৰিকাৰ সেই যি কলা মানুহ আছে তেওঁলোকৰ বিষয়ে আপুনি ভাবি ল'লে মনতে যে সিহঁতি ড্ৰাগ সেৱন কৰে, তো সেই প্ৰভাৱটো আপোনাৰ ক'ৰ পৰা আহিব, ফেমিলিৰ পৰা আহিব, আপোনাৰ যি বন্ধু বান্ধৱ আছে সিহঁতৰ পৰা আহিব, মিডিয়াৰ পৰা আহিব, নহ'লে এডুকেশ্যন ছিষ্টেমৰ পৰা আহিব, ঠিক আছে। যেনে ধৰক when individual are exposed to biased or incomplete information about certain group, কি হৈছে চাওক, যেতিয়া কোনোবা এজন ব্যক্তিয়ে কোনোবা এটা চাৰ্টেন গ্ৰুপৰ প্ৰতি বাইজড হ'ব, যেনে ধৰক আমাৰ এডুকেশ্যন ছিষ্টেমৰ কথা নকওঁ, যেনেকৈ ধৰক মই এগেইন আফ্ৰিকাৰ সেইসকলৰ বিষয়ে কৈছোঁ, যাক মানে বা আফ্ৰিকাৰ বা মৰিচাছ এইফালৰ যি লোকসকল আছে, বা সোমালিয়া এইসকল লোকক কৈছোঁ, যাৰ কথা আমি মনতে ভাবি লওঁ যে সিহঁতি কি কৰে, বেছিকৈ ড্ৰাগ সেৱন কৰে, বা সিহঁতি বেছিকৈ নিচাসক্ত কৰে, ঠিক আছে। তো কি হৈছে যে আমি সিহঁতৰ কথা তেনেকৈ মাইণ্ডত এটা ভাবি লওঁ, সিহঁতৰ প্ৰতি বায়াছনেছ এটা আহি যায় যে এইখিনি মানুহ বেয়া, এইখিনি মানুহ চোৰ ডকাইত। এতিয়া সোমালিয়াৰ মানুহ দেখিলে আমি এনেকৈ ক'ম যে সিহঁতি সাগৰত পাইৰেচি কৰে, সিহঁতি চোৰ ডকাইত। কিন্তু আমাৰ ইনকমপ্লিট ইনফৰ্মেশ্যন আছে যে এতিয়া ধৰক পাকিস্তানৰ কথা ভাবোঁ যে পাকিস্তান সন্ত্ৰাসবাদীৰ দেশ, কিন্তু এনেকুৱা নহয় যে পাকিস্তানৰ চব মানুহে সন্ত্ৰাসবাদী, ঠিক আছে। ইনকমপ্লিট ইনফৰ্মেশ্যন এবাউট চাৰ্টেন গ্ৰুপ, আৰু এইটোৱে কি বনাই দিয়ে, মনত এটা ষ্টেৰিঅ'টাইপ বনাই দিয়ে। ষ্টেৰিঅ'টাইপ মানে হৈছে এটা ভাগ কৰি দিয়ে যে পাকিস্তানৰ চব মানুহে কি হয় যে সন্ত্ৰাসবাদী হয়, ঠিক আছে। আৰু সেইটোৱে আমাৰ মনত কি আনিলে, প্ৰিজুডিচিয়েল এটিটিউড আনিলে। তো এইখিনি কথাকে কোৱা হৈছে নেচাৰ অফ প্ৰিজুডিচিয়েল। আৰু ইয়াৰ প্ৰধান কাৰণটোৱে কি হৈছে যে ইগন'ৰেঞ্চ, ডেট ইজ অজ্ঞানতা। অজ্ঞানতাটো কি হয়, ইয়াৰ ৰুট কজ হয়। কেনেদৰে ৰুট কজ চাওক, যে দ্য কানেকশ্যন বিটুইন ইগন'ৰেঞ্চ আৰু প্ৰিজুডাইজ। ইগন'ৰেঞ্চ, অজ্ঞানতা, মই আপোনালোকক কৈছিলোঁ যে কি হ'ব, প্ৰথমতে কোনো এটা বস্তুৰ ওপৰত অজ্ঞানতা থাকিব, আৰু সেই অজ্ঞানতাই পৰৱৰ্তী পৰ্যায়ত কি কৰি দিব, আপোনাৰ পূৰ্ব বিচাৰ আনি দিব, ডেট ইজ কি প্ৰিজুডাইজ আনি দিব। আৰু এই দুটা কি হয়, এটা আনটোৰ লগত জড়িত হয়, আৰু বহুত কমপ্লেক্সিটিভাৱে জড়িত হৈ থাকে। তেনেকৈ ধৰক আপোনাৰ যি অজ্ঞানতা আছে, সেই অজ্ঞানতাই কোনো এজন মানুহৰ কোনো এটা জাতিৰ প্ৰতি ধৰক আপোনাৰ অজ্ঞানতা আছে, আপোনাৰ মনত সেই জাতিটোৰ প্ৰতি কি সোমোৱাই দিব, এই অজ্ঞানতাই আপোনাৰ মনত ভয় সোমোৱাই দিব প্ৰথমতে, ব্ৰিড ফেয়াৰ। আৰু সেই জাতিটোৰ প্ৰতি 2 নম্বৰ কি আনিব যে মিষ্ট্ৰাষ্ট আনিব। আৰু when people lack of exposure to understanding of those who are different from themselves, আৰু আমি সেই যোনটো জাতি আমাৰ পৰা অলপ পৃথক, সিহঁতক আমি যেতিয়া বুজি পোৱাত দিগদাৰ হ'ব, they are more likely to rely on stereotype। আমি সিহঁতৰ বিষয়ে কি আছে, এটা stereotype বনাই ল'ম যে সিহঁতি বেয়া, সিহঁতি এনেকুৱা, ঠিক আছে। this lack of knowledge, আৰু এই যি আমাৰ অজ্ঞানতা, lack of knowledge prevents meaningful interaction and fosters environment where prejudice attitude can flourish। এনেকুৱা এটা এই লেক অফ নলেজে কি কৰে, এনেকুৱা এটা পৰিৱেশ বনাই দিয়ে আমাক, যোনটো পৰিৱেশত প্ৰিজুডাইজ এটিটিউডটো কি কৰিব পাৰে, ফ্লৰিছ হ'ব পাৰে, বিয়পি যাব পাৰে, বা বহলভাৱে ওলাই যাব পাৰে। ফৰ ইনষ্টেঞ্চ, কনচিডাৰ ৰেচিয়েল প্ৰিজুডাইজ। ইয়াত এটা এক্সাম্পল দিয়া হৈছে চাওক, হিষ্টৰিকেলি মেনি ছ'চাইটিজ, বহুত কেনেকুৱা সমাজ আছে, হেভ প্ৰপাগেটেড মাইথছ এণ্ড ফল নেৰেটিভ এবাউট ৰেচিয়েল ডিফাৰেঞ্চেছ টু জাষ্টিফাই আনইকুৱেল ট্ৰিটমেণ্ট এণ্ড ছেগ্ৰিগেশ্যন। যেনেকৈ ধৰক মই আপোনাক কৈ দিছোঁ যে আমাৰ ভাৰতত কি আছিলে, সতী ব্যৱস্থা আছিলে, সতী প্ৰথা আছিলে, ঠিক আছে। সতী প্ৰথাটো কি আছিলে, যে এনেকুৱা কোৱা হয়, এনেদৰে বহুত সতী প্ৰথা কিয় আৰম্ভ কৰিছিল, ইয়াত ধৰক কেইবাজনো হিষ্টৰিয়ানৰ বেলেগ ধৰণৰ মত আছে। কিছুসকল হিষ্টৰিয়ানে এনেকৈ ক'ব বিচাৰে যে পুৰুষজন এই মহিলাগৰাকীৰ লগত থকাৰ বাবে ঢুকাই গ'ল, সেইকাৰণে মহিলাগৰাকীও জীয়াই থকাৰ কোনো অধিকাৰ নাই, ঠিক আছে। তেনেকৈ মানে ধৰক
এইটো এটা সমাজত বনাই দিয়া হয় যে এই মহিলাগৰাকীৰ কাৰণে এই পুৰুষজন ঢুকালে, গতিকে এই মহিলাগৰাকীও জীয়াই থকাৰ কোনো অধিকাৰ নাই, কাৰণ আগতে পুৰুষকে সমাজৰ কি বুলি কৰা হৈছিলে যে সমাজৰ এটা সমল বুলি ধৰা হৈছিলে। আমি কি কৰিছিলোঁ তেতিয়াহ'লে আগতে সেই মহিলাগৰাকীৰ বিষয়ে আমি ভাবিয়ে লৈছিলোঁ যে তেওঁৰ বাবে ঢুকাইছে, যোনটো আমাৰ লেক অফ নলেজ, ঠিক আছে। এইটোকে ইয়াত কোৱা হৈছে যে আমি মহিলাগৰাকীক কি দিওঁ, আনইকুৱেল ট্ৰিটমেণ্ট দিওঁ আৰু ছেগ্ৰিগেশ্যন কৰি দিওঁ, তেওঁক ভাগ কৰি দিওঁ। যেনেকৈ আমাৰ সমাজত এতিয়াও আমি এনেকুৱা কিছুমান কাম প্ৰেক্টিচ কৰি থাকোঁ, যেনেকৈ ধৰক কোনোবা মহিলা এগৰাকী, বিধৱা মহিলা এগৰাকী আছে, ঠিক আছে, আৰু ধৰক এবাৰ বোলে কোনোবা এখন আৰু আমাৰ গাঁওখনত বোলে এবাৰ কিবা এটা বেমাৰ হৈ গ'ল, আমি ডাইৰেক্ট কৈ দিওঁ যে সেই মহিলাগৰাকী থকাৰ কাৰণে হৈছে, যাক কি বুলি কোৱা হয় যে ডাইনী হত্যা বুলি কোৱা হয়, উইচ হাণ্টিং। আমাৰ সেই মহিলাগৰাকীৰ প্ৰতি আমাৰ এটা প্ৰথমতে আনইকুৱেল ট্ৰিটমেণ্ট আহি যায়, যে আমি তেওঁক সেই মহিলাগৰাকীক কি কৰোঁ, গাঁওখনৰ একেটা ৰাজহুৱা পুখুৰীৰ পৰা বা নামঘৰত তেওঁক আমি সোমাব নিদিওঁ, বা আমি ধৰ্মীয় কাম কাজত তেওঁক ভাগ ল'ব নিদিওঁ, আৰু তেওঁক সম্পূৰ্ণ ছেগ্ৰিগেট কৰি ৰাখোঁ, ঠিক আছে। আৰু এই বস্তুটোৱে আমাৰ কি কৰে, পৰৱৰ্তী পৰ্যায়ত বেছিকে আমাৰ ইগনৰেঞ্চ আনে সেই মহিলাগৰাকীৰ প্ৰতি, আৰু সেইটোৱে কি কৰিব, চাইকেল অফ ডিছক্ৰিমিনেশ্যন বা অস্পৃশ্যতাৰ এটা চাইকেল চলাব। উইদাউট এডিকুৱেট education and exposure to diverse culture and perspective, individual may never challenge this misconcept. Education প্ৰকৃত শিক্ষা নোহোৱাকে বা বেলেগ কালচাৰৰ সৈতে আমি সানমিহলি নোহোৱাকে, যেনেকৈ ধৰক আজি যদি আপুনি আমাৰ ভাৰতৰ গোটেই সমাজখন কেনেকুৱা, ইয়াত হিন্দু মানুহ আছে, ইয়াত মুছলমান আছে, ইয়াত খ্ৰীষ্টান আছে, জৈন আছে, বুদ্ধিষ্ট আছে, ধৰ্ম ভিত্তিত, জাতি ভিত্তিত ক'বলৈ গ'লে বিভিন্ন ধৰণৰ মৰাণ কছাৰী, বড়ো ধেৰ আছে, তিৱা, ৰাভা ধেৰ আছে। তেওঁলোকৰ প্ৰত্যেকৰে কালচাৰেল ডাইভাৰ্চিটিবিলাক বেলেগ হয়। কোনোবাই যদি কোনোবা এটা জাতিত যদি মাছক বেছিকৈ প্ৰিফাৰ কৰে, কোনোবা এটা জাতিয়ে গাহৰি প্ৰিফাৰ কৰে। এতিয়া কোনোবা এটা জাতিয়ে যদি সেই গাহৰি প্ৰিফাৰ নকৰে, তেতিয়াহ'লে অন্য জাতিক যদি এনেদৰে কয় যে সেই জাতিটোৱে গাহৰি খায়, গতিকে সেইটো বেয়া জাতি, গতিকে কি হ'ব যে এই জাতিৰ প্ৰতি এটা কি থাকিব, মিছ ইনফৰমেশ্যন আহি যাব। কিন্তু যদি তেওঁলোকে এই জাতিটোৱে যদি ভালদৰে শিক্ষা কৰে, ভালদৰে যদি অধ্যয়ন কৰে, ভালদৰে যদি তেওঁলোকৰ ছ'চিয়েলাইজেশ্যন হয়, বা এটা যদি মাল্টিকালচাৰেল কমিউনিটিৰ লগত যদি সানমিহলিকে থকাৰ এটা অভিজ্ঞতা হয়, তেতিয়া কি হ'ব যে এই জাতিটোৱে এই কথাটো বুজি উঠিব যে সিহঁতৰ কালচাৰৰ এটা পাৰ্ট হয় গাহৰি খোৱাটো, ঠিক আছে। সেইটো তেওঁলোকৰ বাবে ভুল নহয়। গতিকে কি হৈছে যে আমাৰ মেইন কাৰণটো হৈছে যে এডুকেশ্যন, উইদাউট এডিকুৱেট এডুকেশ্যন আৰু এক্সপ'জাৰ টু ডাইভাৰ্ছ কালচাৰ, মানে বেলেগ কালচাৰৰ সৈতে আমি লগ কৰিব নোৱাৰোঁ। আমাৰ গাঁওবিলাকতো কি হৈছে চাওক, মেইনলি আপুনি দেখা পাব যে ধৰক এখন গাঁও আছে, ইয়াত ধৰক ইয়াৰ পৰা ইয়ালৈকে কিছুমান ধৰক মুছলিম মানুহ আছে, এডোখৰ হিন্দু মানুহ আছে, আকৌ কিছুমান হিন্দু মানুহ আছে, কিছুমান মুছলিম মানুহ আছে, তেনেকৈ আমাৰ কি হৈছে যে এনেকৈ ভাগ হৈ থাকে। আৰু ইয়াৰ ফলত কি হৈছে যে আমাৰ এটা কালচাৰ আন এটা কালচাৰৰ মাজত লগ হ'ব নোৱাৰে। কিন্তু টাউনত এই জাতিভেদ প্ৰথা, ধৰ্ম এইবিলাক ইমান কিয় নাই, কাৰণ টাউনত সকলো জাতিৰ লোক একেলগে সানমিহলিকে আছে। তো এই মানুহজনে যি কালচাৰ পালন কৰিব, এই মানুহজনে সেইটো দেখি পাব, আৰু দেখি তেওঁলোকৰ মাজত এটা কি হ'ব, কালচাৰেল মিক্স-আপ হ'ব, আৰু তাৰ জৰিয়তে সমাজত এটা বান্ধোন বান্ধিব। আৰু যি প্ৰিজুডাইজ, গাঁৱত যোনটো প্ৰিজুডাইজ এতিয়াও চলি আছে ধৰ্মৰ নামত, জাতিৰ নামত, লিংগৰ নামত, সেইটো কি হৈছে টাউনত বহুত বেছি কম সেইকাৰণে দেখিবলৈ পোৱা যায়। ইয়াত এটা হিষ্টৰিকেল কণ্টেক্সটৰ কথা কোৱা হৈছে অফ প্ৰিজুডাইজ। হিষ্টৰিকেল কণ্টেক্সট মানে কেনেকুৱা, যে আগতে কি আছিলে, ইউৰোপীয়ানসকলে আফ্ৰিকাৰ পৰা শ্লেভ আনিছিলে, ঠিক আছে। তাৰ পৰা তেওঁলোকে শ্লেভৰ ব্যৱসায় কৰিছিল, আৰু সেইটো ইউৰোপীয়ানসকলৰ বাবে বহুত বেছি এটা লাভজনক আছিলে। এতিয়া ইউৰোপীয়ানসকলে কিয় শ্লেভৰ ব্যৱসায় কৰিছিলে, তেওঁলোকৰ নিজৰ সুবিধাৰ বাবে অভিয়াছলি। কিন্তু আফ্ৰিকানসকলকে কিয় ইউজ কৰিছিলে, কাৰণ এইটো কাৰণে তেওঁলোকক আফ্ৰিকানসকলক কি বুলি জাষ্টিফাই কৰিছিলে, যে এজ এ চেভেজ, মানে বৰ্বৰ, বা কি বুলি ক'ব, চেভেজ মানে ধৰক বেয়া বা চাব হিউমেন বুলি ইউৰোপীয়ানসকলে আফ্ৰিকানসকলক মানে বিশ্বাস কৰিছিলে। কাৰণ এইটো কাৰণে বিশ্বাস কৰিছিলে চাগে, হয়তো তেওঁলোক কৃষ্ণাংগ বৰ্ণৰ আছিলে, সেইটো কাৰণে কৰিব পাৰে। আৰু সেইকাৰণে কি আছিলে যে ডিহিউমেনাইজিং প্ৰপগণ্ডা এটা চলাইছিলে, ইউজ টু জাষ্টিফাইড স্লেভাৰী। এইটো চাওক, মই আকৌ এবাৰ পঢ়ি দিছোঁ। European who participated in and benefited from the slave trade often harbored deep-seated prejudice against African. Deep-seated prejudice মানে কি আছে, হাৰ্বৰ্ড মানে কঢ়িয়াই ফুৰা, deep-seated মানে একেবাৰে দকে সোমাই থকা এটা পূৰ্ব বিচাৰ এটা আফ্ৰিকানসকলৰ প্ৰতি মনত সোমোৱাই ৰাখিছিলে। আৰু এই প্ৰিজুডাইজ were not based on any factual understanding, কোনো factual understanding হ'বতো বেছ নাছিলে of African culture or people, but were rather product of ignoranceৰ কাৰণে হৈছিলে। ইয়াত কোৱা হৈছে যে দ্য পৰ্ট্ৰেয়েল অফ আফ্ৰিকান এজ চেভেজ, আফ্ৰিকানক কি বুলি কৰা হৈছিলে, চেভেজ বুলি কৰা হৈছিলে।
তো মই ইয়াত এইটো এক্সাম্পল দিয়াতকৈ মই আপোনালোকক কওঁ চাওক গৌতম বুদ্ধ তো গৌতম বুদ্ধ যেতিয়ালৈকে নিজৰ ঘৰ ত্যাগ কৰা নাছিলে তাৰ আগলৈকে তেওঁ কি আছিলে যে নিজৰ ৰাজপ্ৰসাদত আছিলে তেওঁক দেউতাকে সকলোখিনি ৰাজপ্ৰসাদৰ বিষয়ত সুবিধা কৰি দিছিলে এজন ৰজাৰ পুত্ৰ যেনেকৈ থাকে তেনেকৈ তেওঁ আছিলে নিজৰ ৰাজপ্ৰসাদত তেতিয়ালৈকে তেওঁ ভাবিবই পৰা নাছিলে যে বাহিৰৰ পৃথিৱীখন কেনেকুৱা ধৰণৰ আছে তেওঁ ভাবিছিলে যে বাহিৰৰ পৃথিৱীখন ৰাজপ্ৰসাদৰ পৃথিৱীখন যেনেকুৱা বাহিৰৰ পৃথিৱীখনো তেনেকুৱা বুলি ভাবিছিলে তেওঁৰ মনত এটা প্ৰিজুডাইজ আছিলে যে বাহিৰৰ পৃথিৱীখন এনেকুৱা কিন্তু কি হয় যে তেওঁ যেতিয়া ঘৰৰ পৰা বাহিৰলৈ ওলাই যায় যেতিয়া তেওঁ নলেজ পায় আগতে তেওঁৰ কি আছিলে এটা ইগনৰেঞ্চ আছিলে অজ্ঞানতা আছিলে তেওঁ যেতিয়া দেখা পায় এজন বুঢ়া মানুহ দেখা পায় এগৰাকী বুঢ়া মানুহ দেখা পায় তাৰপাছত এজন বেমাৰী মানুহ দেখা পায় এজন ঋষিক দেখা পায় তেতিয়া তেওঁ বুজি পায় যে পৃথিৱীখন একচুৱেলি এইটো নহয় মানে পৃথিৱীৰ অৰ্থটো বেলেগ তেওঁ তেতিয়া পৰৱৰ্তী পৰ্যায়তে সেইটো বুজিব পাৰে আমি ইয়াত ধৰক মহাত্মা গান্ধীৰ এক্সাম্পল এটা দিব পাৰোঁ যেনে মহাত্মা গান্ধীয়ে আমাৰ অসমৰ লোকসকলক তেওঁৰ এখন কিতাপ আছিলে মোৰ যদি খুব ভুল হোৱা নাই হিন্দ স্বৰাজ বুলি এই কিতাপখনত তেওঁ কি কৈছিলে অসমীয়া লোকসকল ৱাইল্ড আৰু চেভেজ বুলি কৈছিলে ঠিক আছে বৰ এনেদৰে কৈছিলে কিন্তু মহাত্মা গান্ধীয়ে পিছত কয় যে সেইটো মোৰ প্ৰিজুডাইজ আছিলে কিয় প্ৰিজুডাইজ আছিলে কাৰণ মই কি আছিলে যে অসমীয়া লোকসকলৰ মই ইতিহাসত মহাত্মা গান্ধীয়ে কয় যে মই হিষ্টৰীত একেবাৰে দুৰ্বল আছিলোঁ মই একেবাৰে আৰু অসমলৈ মই অসমৰ কথা একেবাৰে জনাই নাছিলোঁ সেইবাবে মই তেনেকৈ কৈছিলোঁ কিন্তু গান্ধী যেতিয়া অসমলৈ আহে যেতিয়া দেখে অসমৰ লোকসকলৰ কাৰুকাৰ্য তেতিয়া তেওঁ এই বস্তুটোৰ বাবে অসমবাসীৰ ওচৰত ৰাজহুৱাভাৱে তেওঁ ক্ষমা খোজে ঠিক আছে ইয়াৰ উপৰি চাওক ইয়াৰ পাছত কি আছে কিছুমান কণ্টেম্পৰেৰী এক্সাম্পল আছে কণ্টেম্পৰেৰী এক্সাম্পলত কি কোৱা হৈছে যে ইন মডাৰ্ণ টাইম প্ৰিজুডাইজ কণ্টিনিউছ টু থ্ৰিভ অন ইগনৰেঞ্চৰ কাৰণে প্ৰিজুডাইজ বাঢ়ি গৈ আছে কনচিডাৰ দ্য ৰাইজ অফ ইছলামোফোবিয়া ইন ৱেষ্টাৰ্ণ কাউণ্ট্ৰিজ যেতিয়া আমাৰ ফলোয়িং দ্য টেৰৰ এটেক্স অফ ছেপ্টেম্বৰ 11, 2001 মেনি পিপল ডেভেলপ প্ৰিজুডিচিয়েল এটিটিউড টুৱাৰ্ডছ মুছলিম যেতিয়া 2001ত যেতিয়া টেৰৰিষ্ট এটেক হৈছিলে USA তেতিয়াৰ পৰা কি কৰা হয় যে মুছলিমসকলৰ এগেইনষ্টত বহুতখিনি ৱেষ্টাৰ্ণ কাউণ্ট্ৰিজ এটা প্ৰিজুডিচিয়েল এটিটিউড এটা গঢ়াই লয় যে তেওঁলোক কি হয় মুছলিম মানে এক্সট্ৰিমিষ্ট হৈ যায় দিছ ৱাজ লাৰ্জলি ডিউ টু লেক অফ আণ্ডাৰষ্টেণ্ডিং এবাউট ইছলাম কাৰণ ইছলামেতো সেইটো কোৱা নাই ইছলামেতো ডাইৰেক্ট এইটো কথা অৱমাননা কৰিছে যে যদি কোনোবা তুমি এজন নিৰ্দোষ ব্যক্তিক হত্যা কৰা তেতিয়াহ'লে মই বৰ এটা ভালকৈ নাজানো কিন্তু যদি তুমি কোনোবা এজন নিৰ্দোষ ব্যক্তিক হত্যা কৰা তেতিয়াহ'লে তুমি কিমান মানুহ নে কিমান কি তেনেকুৱা কিবা এটা আছিলে যোনটো ইছলাম মানে যোনটো সম্পূৰ্ণ ইছলামক কোৱা হয় যে শান্তি বুলি ইছলামটো সেইটো নহয় এই টেৰৰিষ্টখিনিয়ে ইছলামৰ নাম লৈ কি নিজৰ বেনিফিটৰ কাৰণে কাম কৰি আছে যোনখিনি টেৰৰিষ্ট আছে ঠিক আছে এণ্ড দ্য ডাইভাৰ্ছ কালচাৰ্ছ অফ মুছলিম পিপল ইগনৰেঞ্চ ফুৱেল বাই দ্য মিডিয়া পৰ্টেলছ আৰু এই ইগনৰেঞ্চটো কোনে ফুৱেল কৰিলে কোনে বেছিকৈ আনিলে মিডিয়াই আনিলে অফেন এছ'চিয়েট উইথ ইছলাম উইথ টেৰৰিজিম বাৰে এতিয়া দেখা পাব আপুনি কি কৰা হয় আমাৰ মিডিয়াবিলাকত এইফালে কোনোবা এজন হিন্দু ধৰ্মৰ কোনোবা উপাসক দুজনক আনিব হিন্দু ধৰ্মৰ কোনোবা ব্যক্তি দুজনক আনিব এইফালে মুছলমান ধৰ্মৰ কোনোবা ব্যক্তি দুজনক আনিব আৰু তেওঁলোকৰ মাজত পুৰা কাজিয়া লগাই থাকিব মিডিয়াই এইটোতো মিডিয়াৰ কাম হৈ গৈছে তো সেইটোৱে কি বনাই দিছে আমাৰ সমাজত যোনখিনি মুছলিম মানুহ আছে সেই মুছলিম মানুহখিনিয়ে ভাবিব যে এই হিন্দুখিনি আমাক গালি পাৰিছে আৰু যোনখিনি হিন্দু মানুহ আছে সিহঁতি ভাবিব যে এই মুছলিমখিনি আমাক গালি পাৰিছে ঠিক আছে তো এটা আনটোৰ মাজত কি আহি যাব এটা প্ৰিজুডাইজ আহি যাব যে মুছলিম বেয়া বা হিন্দু বেয়া এনেদৰে হেট ক্ৰাইমছ বাঢ়ি গৈছে হেট ক্ৰাইমছ এগেইনষ্ট মুছলিম ইনক্ৰিজ আৰু এইবিলাকৰ কাৰণে মুছলিমৰ এগেইনষ্টত হেট ক্ৰাইম বাঢ়ি গৈছে এণ্ড মেনি ফেচ ছ'চিয়েল এণ্ড ইকনমিক ডিছএডভান্টেজ ইভেন আপুনি এতিয়া নিউজত শুনিয়ে থাকিব হাৰিয়ানা দিল্লীৰ ফালে কি কৰা হয় যে বহুতে মানে এনেকুৱা কৰে যে মুছলিম যোনখিনি শ্বপ আছে সিহঁতক বেন কৰিব লাগে মুছলিমখিনিয়ে কয় যে হিন্দুৰ যোনখিনি শ্বপ আছে সেইখিনি বেন কৰিব লাগে ঠিক আছে এনেকুৱা কিছুমান প্ৰিজুডিচিয়েল কনচেপ্ট আমাৰ মাইণ্ডত থকাৰ বাবে কি হৈছে ইকনমিক আৰু ছ'চিয়েল দুয়োফালৰ পৰা আমাৰ লোকচান হৈছে বেলেগ এটা যদি আমি এনেকুৱা কণ্টেম্পৰেৰী এক্সাম্পল চাওঁ ইজ দ্য প্ৰিজুডাইজ এগেইনষ্ট ইমিগ্ৰেণ্টছ এণ্ড ৰিফিউজিজ ইন মেনি কাউণ্ট্ৰিজ দেয়াৰ ইজ এ ছিগনিফিকেণ্ট লেক অফ আণ্ডাৰষ্টেণ্ডিং এবাউট হোৱাই পিপল ফ্লি দেয়াৰ হোম কাউণ্ট্ৰিজ এণ্ড contribution they can make to the new communities. This ignorance lead to prejudice that paints immigrants as job stealer or criminals. মানে চক আপুনি নিশ্চয় কেইটামানৰ আগত শুনিছিলে যে ৰাৱাণ্ডা আৰু ইউকেৰ কি আছিলে এটা ডিল হৈ গৈছিলে ডিলটোত কি আছিলে যে ইউকেলৈ যিমানখিনি ইলিগেল মাইগ্ৰেণ্ট আহিছিলে ইউকে সিহঁতক পইচা দি মেলি কি কৰিব ৰাৱাণ্ডাত সিহঁতক ছেটেল কৰাব ঠিক আছে এতিয়া
এই মানুহখিনি ইউকেলে যোনখিনি প্ৰব্ৰজনকাৰী আহিছিলে সেই প্ৰব্ৰজনকাৰীখিনি ইউকেলে কিয় আহিছিলে এইটো কাৰণে আহিছিলে কাৰণ যোন দেশৰ পৰা আহিছে সেই দেশত কোনো ধৰণৰ সুবিধা পোৱা নাই সেই দেশত মানৱ অধিকাৰৰ কোনো ধৰণৰ কথাই নাই এইবিলাকৰ কাৰণে ইয়ালৈ আহিছিলে আকৌ ক'লৈ পঠিয়াই দিছে এতিয়া ৰাৱাণ্ডালৈ পঠিয়াই দিছে এইটো কাৰণে ৰাৱাণ্ডালৈ পঠিয়াই দিছে কাৰণ ইউকেত মানে সিহঁতি ভাবিছে যে এই মানুহখিনি কি কৰিব জব ষ্টিলাৰ হয় আমাৰ কাৰণে ক্ৰিমিনেল কেছটো ইউকেত বাঢ়িয়ে গৈছে সেইকাৰণে ৰাৱাণ্ডালৈ পঠিয়াই দিছে আৰু ৰাৱাণ্ডাটো কি হৈছে ৰাৱাণ্ডা এনেকুৱা এখন দেশ যোনখন হিউমেন ৰাইট ভায়লেশ্যনৰ কাৰণে একেবাৰে টপত থাকে তো যোনখিনি ইলিগেল ইমিগ্ৰেণ্টছ আছে আমাৰ ভাৰতলৈও যোনখিনি ইলিগেল ইমিগ্ৰেণ্টছ অহা হৈছে আমি সিহঁতক কি বুলি ভাবোঁ জব ষ্টিলাৰ বুলি ভাবোঁ ঠিক আছে যেনেকৈ ধৰক আজি ৭০ চনৰ পাছত যিসকল আহিছে আমাৰ অসমলৈ বাংলাদেশৰ পৰা যিসকল প্ৰব্ৰজনকাৰী অসমলৈ আহিছে তেওঁলোকক মেইনলি কি কৰা হৈছে যে ক্ৰিমিনেল হিচাপে তেওঁলোকক চোৱা হয় ঠিক আছে Thus, attitude result in the discrimination of policies and social division hindering the integration. আপোনালোকে এইখিনি নিজে পঢ়িব পাৰে কি কোৱা হৈছে ইয়াত আপোনালোকে ভেৰিয়াছ ধৰণৰ এক্সাম্পল আনিব পাৰে কেনেকুৱা ধৰণৰ এক্সাম্পল আনিব পাৰে চাওক কেনেকুৱা ধৰণৰ এক্সাম্পল আনিব পাৰে চাওক যে আমি প্ৰিজুডাইজ ইয়াক আমি বিভিন্ন ধৰণৰ ভাগত ভাগ কৰিব পাৰোঁ যেনে আপুনি ইয়াত এনভাইৰমেণ্টেল ভাগতো ভাগ কৰিব পাৰে এনভাইৰমেণ্টেল ভাগত কেনেকৈ যে ধৰি লওক আমাৰ এনভাইৰমেণ্টৰ প্ৰতি কি হৈছে লেক অফ নলেজ আছে ঠিক আছে আমাৰ ক্লাইমেট চেঞ্জৰ প্ৰতি চেঞ্চিভিটি নাই সহনশীলতা নাই বা সংবেদনশীলতা নাই আৰু সেইটো কাৰণে আমি কি কৰি আছোঁ বেছিকৈ এইবিলাকৰ এক্সপ্লইটেশ্যন কৰি আছোঁ আমি মনত এটা প্ৰিজুডাইজ এনেকুৱা এটা ভাবিয়ে লৈছোঁ যে এইবিলাক আছে আমাৰ বাবে আমি সিহঁতক ব্যৱহাৰ কৰিবলৈ আছে আৰু আমি এইটো ক্ষেত্ৰত পাহৰি গৈছোঁ কোনটো যে ছাষ্টেইনেবল ডেভেলপমেণ্টৰ কথা মনৰ পৰা আমি উলিয়াই দিছোঁ এইটো এটা প্ৰব্লেম হৈছে প্ৰিজুডাইজৰ হিষ্টৰিকেল প্ৰিজুডাইজ ইণ্ডিয়াত হিষ্টৰিকেল প্ৰিজুডাইজ বহুত দেখা গৈছিলে যেনেকৈ চাকৰি ক্ষেত্ৰত বা যি আমাৰ সেই সময়ত ইউনিয়ন লেভেলৰ চাকৰি আছিলে তাত কি কৰা হৈছিলে যে ভাৰতীয়সকলক উচ্চ পদস্থ দিয়া হোৱা নাছিলে ঠিক আছে কিন্তু ব্ৰিটিছাৰসকলক উচ্চ পদস্থ দিছিলে ইভেন কি আছিলে ভাৰতীয় যি মেজিষ্ট্ৰেট আছিলে সেই ভাৰতীয় মেজিষ্ট্ৰেটসকলৰ দ্বাৰা ব্ৰিটিছক মানে সেই ভাৰতীয় মেজিষ্ট্ৰেটসকলে বিচাৰ কৰিব নোৱাৰিছিলে এনেকুৱা প্ৰভিজন আছিলে হিষ্টৰিকেল প্ৰিজুডাইজ কাৰণ ব্ৰিটিছে ভাবিছিলে যে ভাৰতীয়সকল তাৰ বাবে যোগ্য নহয় দেশ চলাৰ বাবে যোগ্য নহয় ইভেন নেহেৰু যেতিয়া ৰিপৰ্ট বনাইছিলে আপোনালোকে হিষ্ট্ৰী নিশ্চয় পঢ়িছে চাগে নেহেৰু ৰিপৰ্টৰ কথা সেই নেহেৰু ৰিপৰ্টৰ সময়ত নেহেৰুক কৈছিলে যে তোমালোকে জানো এনেকুৱা অকণমান মানে মতিলাল নেহেৰুক কৈছিলে যে তোমালোকে জানো এনেকুৱা এখন সংবিধান বনাব পাৰিবা যোনখন সংবিধান ভাৰতৰ সকলো মানুহে একচেপ্ট কৰিব আৰু তাকে জেদ কৰি মতিলাল নেহেৰুৱে এই চেলেঞ্জটো একচেপ্ট কৰিছিলে ঠিক আছে ইকনমিকেল প্ৰিজুডাইজ আছে আমাৰ ইকনমিকেল প্ৰিজুডাইজ মানে কেনেকুৱা চাওক ইকনমিকেল প্ৰিজুডাইজত আপোনালোকে বহুত কথা লিখিব পাৰে যেনে প্ৰথমটো হৈছে যে ডুৱেল বাৰ্ডেন অফ ৱৰ্ক ডেট ইজ মহিলাই কি কৰিব লাগিব বা ইয়াক আপুনি ক'ব পাৰে যে কেয়াৰ ইকনমি মহিলাই কি কৰিব মাত্ৰ অকল কেয়াৰ ইকনমি কৰিব মানে ধৰক জ্যেষ্ঠসকলক শুশ্ৰূষা ধৰা শিশুক লালন পালন কৰা কেয়াৰ ইকনমি কৰিব তেওঁলোকে আৰু কাম কৰিলেও তেওঁলোকে ডুৱেল বাৰ্ডেন ফ'ল' কৰিবই লাগিব ডুৱেল বাৰ্ডেন মানে কি যে ঘৰতো তেওঁলোকে কাম কৰিব লাগিব অফিচতো তেওঁলোকে কাম কৰিব লাগিব ঠিক আছে প্ৰিজুডাইজ এটা মনত আমি ভাবি ৰাখিছোঁ যে মহিলাৰ কামেই মহিলাই এইটোৱে কৰিব মহিলাৰ প্ৰতি আমি কি কৰি দিছোঁ যে এটা গ্লাছ চিলিং এফেক্ট আনি দিছোঁ এতিয়া গ্লাছ চিলিং মানে কি যে ধৰি লওক আমি ভাবি লওঁ যে মহিলাই কেৱল মাত্ৰ ইমানখিনি হাইটলৈকে কাম কৰিব পাৰিব ইয়াৰ ওপৰত এইখিনি কাম কৰিব নোৱাৰিব মহিলাই গাড়ী চলাব নোৱাৰিব আমি এনেকৈ ভাবি লওঁ ঠিক আছে এনেকুৱা কিছুমান ইকনমিকেল LGBT কথা ক'লোৱে আমি LGBT কি কৰা হয় যে সকলো ফালৰ পৰা আমাৰ ইগন'ৰ কৰা হয় সমাজত ক'তো কাম কৰিবলৈ ঠাই দিয়া নহয় জেণ্ডাৰ ইনইকুৱেলিটি ইন পে'মেণ্ট পুৰুষ আৰু মহিলাই যদি একেটাই কাম কৰে পুৰুষ আৰু মহিলাই যদি একেটা লেভেলৰে কাম কৰে কিন্তু পুৰুষৰ কাৰণে কি হ'ব ৱেজটো বেছি হ'ব মহিলাৰ কাৰণে ৱেজটো কম হ'ব কাৰণ মহিলাৰ এটা আমাৰ প্ৰিজুডাইজ আছে যে মহিলাই কি কৰিব নোৱাৰে বাৰ্গেনিং কৰিব নোৱাৰে মানুহৰ লগত তৰ্কাতৰ্কি বা হেৰি কৰিব নোৱাৰে বাৰ্গেনিং কৰাৰ কম মহিলাৰ সেইটো কাৰণে তেওঁলোকে ইকনমিকেলিও কি হয় লাভ নহয় তেওঁলোকৰ ঠিক আছে এনেকুৱা কিছুমান পইণ্টো আপুনি ইয়াত এই এছেখনত লিখিব পাৰে এতিয়া এই প্ৰিজুডাইচিয়েল যি প্ৰব্লেমটো আছে এইটোক আমি কেনেকৈ নাইকিয়া কৰিব পাৰোঁ চাওক
ইয়াক আমি নাইকিয়া কৰিব পাৰোঁ একমাত্ৰ আমাৰ উপায়টো হৈছে এডুকেশ্যন। এডুকেশ্যন কি হয় যে ইয়াৰ এটা সলিউশ্যন হয়। টু কম্বেট প্ৰিজুডাইজ ইট ইজ ইছেঞ্চিয়েল টু এড্ৰেছ দ্য ৰুট কজ। আমি ৰুট কজটো উলিয়াব লাগে। ৰুট কজটো কি হৈছে যে ইগনৰেঞ্চ হয়, আৰু সেই ইগনৰেঞ্চ কিয় আহে মেইনলি এডুকেশ্যনৰ কাৰণে। এডুকেশ্যন প্লেজ এ ক্ৰুচিয়েল ৰোল ইন দিছ প্ৰচেছ। এডুকেশ্যনে কি কৰে এটা ক্ৰুচিয়েল ৰোল পালন কৰে। কম্প্ৰিহেনচিভ এডুকেশ্যন, কম্প্ৰিহেনচিভ এডুকেশ্যন মানে কি বিস্তাৰিত এডুকেশ্যন, বিস্তাৰিত শিক্ষা। that includes accurate and diverse representation of different cultures, different cultures, histories and identities can reduce ignorance. ধৰি লওক চৰকাৰে কি কৰিছে যে সংস্কৃত টুল আৰু মাদ্ৰাছাবিলাক বন্ধ কৰিছে। তো তাত কি কৰা হয় যে তাত ডিফাৰেণ্ট কালচাৰে আহি ডিফাৰেণ্ট কালচাৰৰ কথা তাত পঢ়িবলৈ পোৱা নাযায়। তাত কেৱল মাত্ৰ কোনোবা এটা নিৰ্দিষ্ট ধৰ্মৰ বিষয়ে পঢ়িব পৰা যাব, যাৰ জৰিয়তে কি হ'ব সেই শিশুজনৰ মনত আন এটা ধৰ্মৰ প্ৰতি বা আন এটা জাতিৰ প্ৰতি কি আহিব যে প্ৰিজুডাইজ ভাৱ এটা আহিব, পূৰ্ব বিচাৰ এটা আহিব যে সেই ধৰ্মৰ মানুহখিনি এনেকুৱা বুলি। ঠিক আছে। এণ্ড আইডেণ্টিটিজ কেন ৰিডিউচ ইগনৰেঞ্চ। কিন্তু আপুনি যদি ডাইভাৰ্ছ এডুকেশ্যন ছিষ্টেম এটা ৰাখে উইথ ডিফাৰেণ্ট কালচাৰ, যে ধৰক এখন স্কুল খুলিছোঁ য'ত ধৰক আমুক জাতি এইটো জাতি এইটো জাতি এইটো ধৰ্ম সকলো একেলগে পঢ়িছোঁ, তাৰ জৰিয়তে কি হ'ব যে এটা সানমিহলি হ'ব। চালাড বল যি কনচেপ্ট বুলি কোৱা হয়, চালাড বল কনচেপ্ট সেইটো আহিব, আৰু যাৰ জৰিয়তে কি হ'ব আমাৰ আনৰ প্ৰতি থকা যি প্ৰিজুডাইজ আছে সেইটো ভংগ হ'ব। ফৰ ইনষ্টেন্স incorporating multicultural education in school curricula, multicultural education in school curricula। আমাৰ বহুত স্কুলত আগতে এনেকুৱা দেখা গৈছিলে য'ত অসমীয়া ভাষাৰ লগতে আৰু কি ভাষা আছিলে, বড়ো ভাষা আছিলে বা এনেকুৱা এটা ভাষা ল'ব লগা, বিশেষকৈ শংকৰদেৱ নহয় কি বুলি কয় নামটো, শংকৰদেৱ স্কুলবিলাক আছিলে যে শংকৰদেৱ শিশু নিকেতন, তাত মই যিমান দূৰ জানো এনেকুৱা আছিলে যে তোমাৰতো অসমীয়া ভাষা থাকিবই, ইয়াৰ উপৰি তুমি অন্য কিবা এটা ভাষা আৰু ল'ব লাগিব। ঠিক আছে, অসমৰ লোকেল ভাষা। ইভেন যোৰহাটৰ চিনামৰাত এখন জাতীয় বিদ্যালয় আছে, তাতো কি আছে এনেকুৱা এটা কনচেপ্ট আছে, মোৰ যিমানটো মনত পৰিছে। তো ই কি কৰে যে আমাৰ সমাজৰ যি মাল্টিকালচাৰেল প্ৰচেছবিলাক আছে সেই প্ৰচেছবিলাক জনাত সহায় কৰে। আৰু তেতিয়া কি কৰে সেই ল'ৰাজন বা সেই শিশুজন যেতিয়া মনুষ্যত্বৰ পূৰ্ণ বিকাশৰ অধিকাৰী হ'ব, যেতিয়া পূৰ্ণাংগ মানুহ হ'ব, তেতিয়া তেওঁ কি হ'ব নিজকে সেই মাল্টিকালচাৰেল সমাজখনত নিজকে মিলি চলিবলৈ তেওঁৰ বাবে সুবিধা হ'ব। কাৰণ তেওঁৰ মনত তেতিয়া কোনো ধৰণৰ প্ৰিজুডাইজ নাথাকিব যে এই মানুহখিনি এনেকুৱা। কাৰণ সেই শিশুজনৰ পৰা যেতিয়া যেতিয়া শিশু অৱস্থাৰ পৰা যেতিয়া পুৰুষ হ'বগে, সেই শিশু অৱস্থাৰ পৰা যেতিয়া এজন মানুহ হ'বগে, তেতিয়া তেওঁ সেই অন্য কিছুমান কালচাৰ, অন্য সকলো কালচাৰৰ বিষয়ে তেওঁ অলৰেডি জনাই থাকিব। এইটো সেই কালচাৰ মতে এইটো ভাল বুলি তেওঁ জনা থাকিব। ঠিক আছে। এতিয়া চাওক, when people have opportunity to interact with and learn from those who are different from them, they are less likely to hold prejudicial views. কমিউনিটি প্ৰগ্ৰেমছ ৰাখিব পাৰে, ইণ্টাৰনেশ্যনেল ষ্টুডেণ্ট এক্সচেঞ্জ, বেলেগখন দেশৰ ষ্টুডেণ্ট বেলেগখন দেশলৈ আহিব পাৰে, এণ্ড ৱৰ্ক প্লেচ ডাইভাৰ্চিটি ইনিচিয়েটিভ, যে কোনোবা এডোখৰ জেগাত বেলেগ বেলেগ ধৰক ঠাইৰ মানুহ আহি কাম কৰিব, কেন অল কণ্ট্ৰিবিউট টু ব্ৰেকিং ডাউন দ্য বেৰিয়াৰ্ছ অফ ইগনৰেঞ্চ ডেট লিডছ টু প্ৰিজুডাইজ। এতিয়া ইয়াত কি আছে চাওক, মিডিয়াৰো আৰু টেকন'লজিৰো ৰোল আছে। মিডিয়া আৰু টেকন'লজিৰ ৰোলটো আমি অলপ আগত পঢ়ি আহিছিলোঁ, যে কৈছোঁ যে মিডিয়াই কি কৰিব পাৰে যে আমাৰ মানুহৰ শেপিং পাব্লিক পাৰচেপশ্যন। দ্য মিডিয়া হেজ এ পাৱাৰফুল ইনফ্লুৱেঞ্চ, মিডিয়াৰ এটা পাৱাৰফুল ইনফ্লুৱেঞ্চ আছে অন শেপিং পাব্লিক পাৰচেপশ্যন। ঠিক আছে, জনতাৰ যি পাৰচেপশ্যন আছে তাক শেপ কৰাত মিডিয়াৰ এটা খুব পাৱাৰফুল ইনফ্লুৱেঞ্চ আছে। এণ্ড কেন আইডাৰ পাৰ্পিটুৱেট ইগনৰেঞ্চ, আৰু মিডিয়াই সেইকাৰণে কি কৰিব পাৰে যে ইগনৰেঞ্চ বঢ়াবও পাৰে, আৰু কি কৰিব পাৰে নহ'লে প্ৰমোট আণ্ডাৰষ্টেণ্ডিং, আৰু জনতাৰ মাজত আণ্ডাৰষ্টেণ্ডিং বঢ়াব পাৰে। দুটা কামেই কৰিব পাৰে মিডিয়াই ইগনৰেঞ্চো বঢ়াব পাৰে আৰু আণ্ডাৰষ্টেণ্ডিঙো বঢ়াব পাৰে। ৰেছপনচিবল মিডিয়া ৰিপ্ৰেজেণ্টেশ্যন অফ ডাইভাৰ্ছ গ্ৰুপ, ৰেছপনচিবল মিডিয়া যোনটো য'ত নেকি ডাইভাৰ্ছ গ্ৰুপৰ মানুহে একেলগে কাম কৰে, ডাইভাৰ্ছ ইছ্যু কথা পতা হয়, সিহঁতে কি কৰিব তেতিয়া যি আমাৰ প্ৰিজুডাইজ আছে তাক কম্বেট কৰিবলৈ সক্ষম হ'ব। টেকন'লজি, বিশেষ টেকন'লজিৰ কথা কোৱা হৈছে, পাৰ্টিকুলাৰলি দ্য ইণ্টাৰনেট, ছ'চিয়েল মিডিয়া হেজ দ্য পটেঞ্চিয়েল টু আইডাৰ এক্সাজাৰেট ইগনৰেঞ্চ অৰ কম্বেট ইট। টেকন'লজি আৰু ছ'চিয়েল মিডিয়াও কি কৰিব পাৰে, আইডাৰ ইগনৰেঞ্চ বঢ়াব পাৰে নহ'লে কমাব পাৰে। while misinformation and echo chambers can reinforce prejudice, misinformationৰ কথাটো গম পাইছে। echo chamber মানে কি হৈছে, আপুনি ফেচবুকত ছাপোজ কৰক আপুনি ফেচবুকত যেনিবা কোনোবা এটা দলৰ হৈ মানে কোনোবা এটা দলক ছাপোৰ্ট কৰে, আপোনাৰ ফেচবুকত অকল সেই দলৰ ভাল মেছেজখিনি আহি থাকিব, আৰু এনেকৈ এটা ইকো চেম্বাৰ বনিব। তাকে কোৱা হৈছে যে ইকো চেম্বাৰ এণ্ড মিছ ইনফৰমেশ্যন। সি কি কৰিব তেতিয়া অন্যটো দলৰ প্ৰতি কি আনিব, আপুনি যোনটো দলক ছাপোৰ্ট নকৰে সেই দলটোৰ প্ৰতি কি আনিব যে এটা প্ৰিজুডাইজ আনিব যে সেই দলটো এনেকুৱা বুলি।
ঠিক আছে এডুকেশ্যনেল কেম্পেইন ছ'চিয়েল মিডিয়া মুভমেণ্ট এণ্ড অনলাইন ৰিচোৰ্চ কেন প্লে এ ৰোল ইন এডুকেটিং দ্য পিপল এণ্ড ৰিডিউচিং ইগনৰেঞ্চ তো এইখিনিয়ে থুলমূলকৈ আছিলে প্ৰিজুডাইজৰ কথা কনক্লুজনটো আপোনালোকে নিজে পঢ়ি ল'ব ঠিক আছে মই এইখিনি ক'লোঁ আপোনালোকে ইয়াত ভেৰিয়াছ আপোনালোকে কি কৰিব পাৰে নিজৰ উদাহৰণ ভৰাব পাৰে উদাহৰণ ইয়াত ভৰাব পাৰে ঠিক আছে আপোনালোকে ট্ৰাই কৰিব যে অসম হিষ্ট্ৰী বা অসমৰ বেলেগ বেলেগ প্ৰস্পেক্টিভৰ পৰা এক্সাম্পলবিলাক আনি ইয়াত সোমোৱাবলৈ মই ক্লাছটো ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ